নিভা ক'তনো গৈ আছা অ? মই তোমাক কিমান লৈ চিঞৰি আছো, তুমি আকৌ ইয়াতে চুপচাপ বহি আছা। তোমাৰ বাবে এটা ভাল খবৰ আছে। ভাল খবৰ? কি ভাল খবৰ? সেইদিনা 10 লাখ টকা দেখি কেৱল মই টকাহে দেখিছিলো, মানুহ দেখা নাছিলো। তাইৰ সুখ, তাইৰ জীৱন, তাইৰ সপোন সকলো বিক্ৰী কৰিলো। মই ভাবিছিলো টকা থাকিলে সকলো সুখ পাম, কিন্তু আজি 10 লাখ টকাও নাই, মোৰ ঘৰখনো নাই, মানুহৰ সন্মানো নাই। লোভে মানুহক ধনী নকৰে। যিজনী ছোৱালীৰ মূল্য টকাই নিৰ্ধাৰণ কৰিছিল, সেই টকাই আজি তাইৰ জীৱন শূন্য কৰি পেলালে। পাগল। নিভাৰাণী, তই মোক ক্ষমা কৰিব পাৰিবিনে? আগতে এটা কথা কোৱা, যদি তোমাৰ জীৱনত আটাইতকৈ ডাঙৰ সুখটো পূৰণ হৈ গ'ল, তেতিয়া তুমি কি কৰিবা? মই প্ৰথম আপোনাক ধন্যবাদ দিম, তাৰপিছত ভগৱানক। তেন্তে ধন্যবাদ দিবলৈ সাজু হোৱা। মানে? তুমি যিটো সপোনৰ কথা মোক কৈছিলা, সেই সপোনটো কিবা মই একো বুজা নাই। ক'বনে আপুনি? মেম, আজিৰ পৰা আপুনি মোক শিকাই দিব দেই। এতিয়াও বুজা নাই নে? একো বুজিয়ে পোৱা নাইকিয়া। হয়নে? তুমি শিক্ষা বিভাগত চাকৰি পালা। মই চাকৰি পালো? আৰু সেই চাকৰিটো তোমাৰ যোগ্যতাৰে পাইছা। মই তোমাক উৎসাহে জনাইছিলো। মই ভাবিছিলো মোৰ জীৱনত এনেকুৱা দিন কেতিয়াও নাহে। আজি আহিছে, এইটো মাত্ৰ আৰম্ভণিহে। কিন্তু তই সুখী হলি। মই মোৰ লোভৰ প্ৰতিদিনেই শাস্তি পাই আহিছো। মোৰ লগত এতিয়া কি আছে? একো নাই, একো নাই। কেৱল আছে এটা ভঙা চিঙা জুপুৰি। মোক মোৰ স্বামী অজান দেশলৈ এৰি গুচি গল। ল'ৰাও মোক অকলশৰীয়া কৰিলে। হে ভগৱান, মোক ইমান কিয় শাস্তি দি আছা? টকাৰ লোভ, অহংকাৰ আৰু ভুল সিদ্ধান্তই মোৰ বুকুখন উদং কৰি পেলালে। 4 বছৰ পাৰ হৈ গল, এবাৰো মোৰ ল'ৰাটোৱে মা বুলি মাতিবলৈ নাহিলে। মই অপেক্ষাই কৰি আছো। মই ভাবিছিলো টকা পালে মোৰ জীৱন সুন্দৰ হৈ পৰিব, কিন্তু আজি বুজিছো সন্তানৰ মৰমৰ আগত টকাৰ কোনো মূল্য নাই। মই আনৰ জীৱন নিয়ন্ত্ৰণ কৰিবলৈ গৈ নিজৰ ঘৰখনে ভাঙি পেলালো। আজি মোৰ ওচৰত টকাও নাই, মানুহো নাই, আপোন বুলিবলৈ কাষত কোনোহে নাই। কেৱল আছে দুখ, অন্যায়ৰ শাস্তি আৰু অনুতপ্ত। কিন্তু এবাৰ ৰাহ মোৰ কাষলে। তই মোক ক্ষমা নকৰিলেও হ'ব, কিন্তু এবাৰ মা বুলি মাত। এই নীৰৱ ঘৰখনে সেই মাতটো শুনিবলৈ মোৰ বুকুখনে এতিয়া অপেক্ষা কৰি আছে। মা দেউতা, তোমালোকে দেখিছানে? আজি তোমালোকৰ ছোৱালী সফল। নিভা, ইমান ৰাতিলৈকে যে অকলে বহি আছা কিয়? নাই, যোনটোলৈ এনে চাই আছিলো। নিভা, তুমি আজিও কান্দি আছা? আজি তোমাৰ সুখৰ দিন, তুমি হাঁহিবলৈহে লাগে। তোমাৰ বাবে আজি বহুত সুখৰ দিন। নাই, কেতিয়াবা মোৰ ভয় লাগে, যাদু চাই সুখবোৰ আকৌ কাঢ়ি লৈ যায়। নিভা, মোৰ ফালে এবাৰ চোৱাচোন। কওক। মই তোমাক এটা কথা কেতিয়াও কোৱা নাই। কি কথা? যিদিনাই মই তোমাক দেখিছিলো, তোমাৰ মুখত হাঁহি আছিল, কিন্তু অন্তৰত বহুত দুখ আছিল। মই তেতিয়াই প্ৰতিজ্ঞা কৰিছিলো, তোমাৰ মুখত এদিন হলে এদিন সঁচা হাঁহি বিৰিঙাম। কিন্তু তুমি এতিয়া মোৰ প্ৰতিজ্ঞাবোৰ অকলশৰীয়া কৰিবলৈ লৈছা। লোৱা নাই। তেতিয়াহ'লে এবাৰ হাঁহা আকৌ। হ'ল? হ'ল। শুভম, তুমি কেতিয়াওতো সলনি হৈ যোৱা। কেতিয়াও সলনি নহওঁ। তুমি সলনি হলে মোৰ আটাইতকৈ দুখ লাগিব। মই নিজক বুজাব নোৱাৰিম, ইমানখিনি দুখ পাম। মই তোমাৰ জীৱনলৈ সিমানখিনি দুখ কেতিয়াও আহিবলৈ নিদিওঁ। সিমানখিনি মোৰ ওপৰত বিশ্বাস ৰাখা তুমি। আছে নে সিমানখিনিলৈ বিশ্বাস? আছে, আৰু সদায় তেনেকৈ বিশ্বাস থাকিব। এইখিনি বিশ্বাস তুমি চকুমুদি কৰিব পাৰা মোৰ ওপৰত। চকুৰি, কাহাৰ লগাইছিলে এই চকুৰিটা? চকুৰি, আজি তোৰ মুখটা দেখি মই বৰ খুচি পাইছি ৰে। কিয় দিদি? মই তোক প্ৰথম দিনা দেখি ভাবিছিলো এই চকুৰিটাৰ মনত বহুত দুখ লুকাই আছে। আজি তোৰ মুখত হাঁহিটো দেখি শান্তি পালো ৰে। চকুৰি, জীৱনে কিমান দুখ পালে সেইটো ডাঙৰ কথা নহয় ৰে। এতিয়া দেখো পাইছ না, তোক পায়ো মানুহ হ'ব পাৰিলি। দিদি, চকুত পানী আনিবি না। আজি দিনটো কান্দিবলৈ না, আজি দিনটো খোজ কৰিবলৈ। শুন চকুৰি, চাকৰি পালে বুলি অহংকাৰ না কৰবি। তোৰ ব্যৱহাৰটাহে মনত ৰাখিবি। সদায় মনত ৰাখিম দিদি। এইটাই মনত ৰাখিবি। সুখ আহিলে মাতি নেৰিবি, দুখ আহিলে সাহস নেৰিবি। তেনেহলেহে জীৱন জিকিবি। আজিৰ পৰা তই এই ঘৰৰ বোৱাৰী নহয়, এই ঘৰৰ গৌৰৱ। এতিয়া হাস ৰে। হাঁহিলো। বল বল চকুৰি, আজি খানা খাব লাগব ৰে। বল দিদি। বৰমা, মা ভিতৰলৈ আহ। ইমান দিনৰ মূৰত দেখিলো ছোৱালীজনী, বৰ মৰম লগা হ'ল একেবাৰে ন? বৰমা, তোমাৰ বাবে এটা বৰ ভাল খবৰ আছে। কিনো ভাল খবৰ মা? বৰমা, মই চাকৰি পালো। ভগৱানক লাখ লাখ ধন্যবাদ। মই জানিছিলো মা, জীৱনত এদিন নহয় এদিন নিশ্চয় সফল হবি তই। আজি যদি তোৰ মা দেউতা জীয়াই থাকিলেহেঁতেন বৰ সুখ পালে হয় মা। মা দেউতা গুচি যোৱাৰ পিছত খুৰীয়ে মোক কিমানখিনি অপমান কৰিলে, কিমানখিনি অত্যাচাৰ কৰিলে। পঢ়িবলৈ নিদিয়ে, মানুহৰ আগত সৰু কৰিলে, পইচাৰ বাবে মোক বিক্ৰীও কৰি দিছিল। কিন্তু খুৰীয়ে কি পালে? ইমানখিনি মোক দুখ যন্ত্ৰণা দিছিল, সিমানখিনিতো এতিয়া খুৰীয়েও ভুগি আছে। মা, ভগৱানে সদায় ভালৰ লগত ভালেই কৰে। তই সত্য আনিছিলি মা, সেইবাবে আজি তই জয়। কেতিয়াবা ভাবিছিলো খুৰীৰ কথাবোৰে কেতিয়াবা বৰ বেকাঘাত কৰিছিল। এনেকৈ কলে ভাবিছিলো মই জীৱনত একোৱে কৰিব নোৱাৰিম। বৰমা, আজি যদি মোৰ মা দেউতা জীয়াই থাকিলে হয়, মোক কলে হয় মোৰ ছোৱালী আজি সফল, তাই আজি স্বাধীন। মা,
তোৰ মা দেউতা য'তেই আছে তেওঁলোকে আজি বহুত গৌৰৱ কৰিছে তেওঁলোকৰ জীয়াৰী হাৰ মনা নাই মা তোৰ খবৰটো পাই মোৰ মনটো বহুত শান্তি পাইছে মা আৰু নাকান্দিবি বৰমা এই দুখৰ চকু পানী নহয় এই সুখৰ চকু পানী ইমানখিনি সুখ মই কেতিয়াও পোৱা নাছিলো কান মা মন খুলি কান ইমান বছৰে সাঁচি থকা কষ্টবোৰ আজি উলিয়াই দিয়ে বৰমা আজি যদি শুভ মোৰ লগত নাথাকিলে হয় ইমানখিনি মই কেতিয়াও নাপালো হয় শুভ মোৰ লগত আছে বাবেইতো আজি মই ইমানখিনি পাইছো বল কিবা এটা খাই ল'বি ব'লা বৰমা হেল্ল' এভৰিৱান আমাৰ এই কাহিনীটো চাই কি বুজিলে বাৰু টকাৰে সাময়িক সুখ কিনিব পাৰি অন্যায় টকা সকলোবোৰ সুখ কাঢ়ি লৈ যায় নিভাৰাণী ইয়াতে অন্ত পৰিল বহুতে মোক কমেণ্ট বক্সত দি আছে বহুতৰে নামত কাহিনী বনাবলৈ লাগে আপোনালোকৰ লগত যদি তেনেকুৱা কাহিনীৰ কিবা আইডিয়া আছে তেতিয়াহ'লে মোক নিশ্চয় কমেণ্ট বক্সত জনাব আৰু মই বনাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ মাজতে আপোনালোকক ক'বলৈ পাহৰিছো অহা কাইলৈ আমাৰ এইটো চেনেলতে কণমানি পৰিণীতা আহি আছে দেই চাবলৈ একদমেই নাপাহৰিব ধন্যবাদ সকলোৱে ভালে থাকক